নমস্কাৰ বন্ধুসকল, মই হীৰকজ্যোতি। আজিৰ দিনটোত মোৰ বাবে এটা বৰ ভাল দিন নহয়। আপোনালোকে দেখিছে যে গাড়ীত মোৰ পামৰ দুটা আটাইতকৈ হৃষ্ট-পুষ্ট গাহৰি উঠাই থকা হৈছে। আজি এই দুটাক মই বিক্ৰী কৰিলোঁ। পালক হিচাপে আমাৰ কামটো বৰ সহজ নহয়। বহু আশাৰে এই গাহৰি দুটাক মই ডাঙৰ দীঘল কৰিছিলোঁ। দুয়োটাৰে ওজন প্ৰায় 150 কেজিকৈ আছিল। যদি মই সঠিক বজাৰ দাম পালোহেঁতেন তেন্তে ইয়াৰ দাম বহু বেছি হ'লহেঁতেন। কিন্তু আজি পৰিস্থিতি বেলেগ। আজি মই এই দুটা গাহৰিক মাত্ৰ 40,000 টকাত দিবলগীয়া হ'ল। জানি শুনিও মই মোৰ নিজৰ লছ কৰি দিবলগীয়া হ'ল। কিন্তু কি কৰিম, ঘৰত পইচাৰ খুবেই অভাৱ আছিল। পইচাৰ জৰুৰী প্ৰয়োজনৰ বাবে বাধ্যত হৈ মই মোৰ ইমান দিনৰ কষ্টক কম দামতে এৰি দিব লগা হ'ল। পাম চলোৱা মানুহবোৰে বুজি পায় এনেকুৱা সময়ত মনটোৰ অৱস্থা কি হয়। জীৱনত কেতিয়াবা এনেকুৱা সময় আহে যেতিয়া আমি নিজৰ লোকচান হ'ব বুলি জানিও আগবাঢ়িব লাগে। কিন্তু মই হাৰ মনা নাই। আজি কমত দিছোঁ, কিন্তু কাইলৈ মই আকৌ মেহনত কৰি পামখনক পুনৰ আগুৱাই লৈ যাম। আপোনালোকে কি ভাবে, এনেকুৱা পৰিস্থিতি পৰিলে আপুনি কি কৰিলেহেঁতেন? কমেণ্টত জনাব। মোৰ এই যাত্ৰাটোত সহযোগ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আজিৰ বাবে বিদায় লৈছোঁ। ধন্যবাদ।